নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় কৰ্মচাৰীসকল, আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ আৰু সকলোৰে প্ৰায় জ্ঞাত, তথাপি মই আপোনালোকৰ কাৰণে এই ইনফৰমেশ্যনটো লৈ আহিছোঁ। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যোৱাকালি এটা ফেচবুক পোষ্ট, সেই পোষ্টটোত মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোক সকলোৰ কাৰণে লিখিছিলে, ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যাওঁতে তথা বিভিন্ন মাধ্যম যোগে আমালৈ অহা বাৰ্তাসমূহৰ ভিতৰত অন্যতম মূল বিষয় আছিল পাৰস্পৰিক বদলীকৰণ, অৰ্থাৎ মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেলৰ কথা। মিউচুৱেল ট্ৰান্সফাৰ মুকলি কেতিয়া কৰা হ'ব? প্ৰতীক্ষাৰ অন্ত পেলাই অহা 1 জানুৱাৰীৰ দিনা আমি এই পৰ্টেল মুকলি কৰিবলৈ আগবাঢ়িছোঁ। আশা ৰাখিছোঁ এই পৰ্টেলৰ দ্বাৰা ইচ্ছুকসকলে সুবিধা গ্ৰহণ কৰাৰ লগতে নতুন উৎসাহেৰে ৰাইজক অধিক উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়োৱাত অগ্ৰসৰ হ'ব। এই কথাষাৰ মুখ্যমন্ত্ৰীয়ে লিখি পেলাই আপোনালোক সকলোৰ কাৰণে এটা টেম্পলেট আকাৰে যিটো আপোনালোকৰ মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল আছে তাৰ যোগ্যতাৰ চৰ্ত, পাৰস্পৰিক মিলৰ চৰ্ত, কেনেকৈ কোনে কিমানবাৰ এপ্লাই কৰিব পাৰিব, ডিটেইলছ তাতে লিখি দিছে। গতিকে আপোনালোক সকলোকে ভিডিঅ'ৰ মাধ্যমেদি এই বিষয়খিনি আপোনালোকক মই পঢ়ি শুনাম, বুজাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ইনফৰমেশ্যনখিনি জানিব পাৰিব। আশা কৰোঁ আপোনালোক সকলোৱে আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ চৰকাৰী যিবিলাক ইনফৰমেশ্যন থাকে পাবৰ কাৰণে আমি যদিও দিলেকৈ আপোনালোকক ইনফৰমেশ্যনখিনি দিওঁ, কিন্তু সঠিককৈ দিবলৈ সদায় প্ৰয়াস কৰোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰোঁ আমাৰ চেনেলটোত ভিডিঅ' চোৱাৰ কাৰণে। আহক আমি মুখ্যমন্ত্ৰী মহোদয়ে লিখা টেম্পলেটখনত কি কৈছিলে চাওঁ। পৰ্টেলটোৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ, চাওক টেম্পলেটটোত কি আছে। সৰলীকৃত পাৰস্পৰিক বদলীকৰণৰ প্ৰক্ৰিয়া, স্বাগত সতীৰ্থ পৰ্টেলটোৰ নাম। বিভাগীয় ঐক্য বজাই ৰাখি পাৰস্পৰিক স্থানান্তৰৰ সুবিধাৰ বাবে এক নিৰবিচ্ছিন্ন আৰু স্বচ্ছ প্লেটফৰ্ম। এই প্লেটফৰ্মখন আপোনালোক সকলোৰ কাৰণে স্বচ্ছ হিচাপে থাকিব আৰু নিৰবিচ্ছিন্ন হিচাপে এই পৰ্টেলটোৰ যোগেদি বদলীকৰণৰ প্ৰক্ৰিয়াখিনি হ'ব। এতিয়া আমি সৰ্বপ্ৰথমে চাওঁ এই পৰ্টেলটোত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যোগ্যতাৰ চৰ্তসমূহ কি কি। একেটা বিভাগ, বৰ্গ আৰু সংৰক্ষণ শ্ৰেণীৰ ভিতৰত বদলীকৰণ। একেটা বিভাগত একে বৰ্গত হ'ব লাগিব আৰু সংৰক্ষণ শ্ৰেণীৰ ভিতৰত বদলীকৰণ হ'ব সংৰক্ষণ হিচাপে। যেনে কোনোবাই যদি OBC SC ST কোটাত গৈ পেলাই তেওঁ সংৰক্ষণ হিচাপে এই পোষ্টটোত সোমাইছে, সেই হিচাপে তেওঁ একেটা বিভাগৰ একেটা বৰ্গৰ, যদি ধৰি লওক উদাহৰণ হিচাপে যদি কোনোবাই 3rd গ্ৰেডত গৈ SCত গৈ জইন হৈছে সংৰক্ষণৰ আসন হিচাপে, সেই তেনেধৰণৰ আৰু এজন পাব লাগিব অপজিশ্যন, যিজনে লগত তেওঁ মিউচুৱেলি ট্ৰান্সফাৰ কৰিব বিচাৰে। পূৰ্ব চৰ্তৰ ভিতৰত আছে NOCৰ অনুজ্ঞাৰ প্ৰমাণপত্ৰ, NOCখনৰ প্ৰয়োজন হ'ব। সতৰ্কতা আৰু দায়বদ্ধতাৰ অনুজ্ঞা, সতৰ্কতা আৰু দায়বদ্ধতাৰ কাৰণে অনুজ্ঞা এখন কিবা ফৰ্মেট থাকিব পাৰে, তাৰ কাৰণে এখন ডিক্লাৰেশ্যনত কিবা লিখিবলগীয়া হ'ব পাৰে হয়তো। এইখিনি নেক্সট পৰ্টেলটো আহিলে আমি আপোনালোক সকলোকে বিতংভাৱে একদম সৰু সৰু ইনফৰমেশ্যনবিলাক বুজাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কোনো ধৰণৰ চলিত বিভাগীয় অপৰাধমূলক তদন্ত নথকা, যদি কোনো ধৰণৰ আপোনালোকৰ এগেইনষ্টত কোনো ধৰণৰ কেছ থাকে বা কিবা অপৰাধমূলক তদন্ত থাকে, গিল্টি থাকে আপোনালোক, তেনে ক্ষেত্ৰত আপোনালোকে এইটো নোৱাৰিব, তেনেকুৱা ক্লিন থাকিব লাগিব। কৰ্মচাৰীসকলে OM চৰ্তাৱলী পালন কৰাটো বাধ্যতামূলক। কৰ্মচাৰীসকলৰ OM চৰ্তাৱলী যিখন আছে সেইখন কৰ্মচাৰীসকলে পালন কৰাটো বাধ্যতামূলক হ'ব। এই যোগ্যতাৰ চৰ্তসমূহ এই পৰ্টেলটোত থাকিব। এতিয়া আহিব পাৰস্পৰিক মিলৰ চৰ্ত। পাৰস্পৰিক মিলৰ কাৰণে আপোনালোকৰ চৰ্ত থাকিব একে গ্ৰেড পে, একেটা গ্ৰেড পেৰ হ'ব লাগিব যাৰ লগত আপুনি ট্ৰান্সফাৰ হৈ যাব বিচাৰে। একে সেৱা বিধিৰ দ্বাৰা নিয়ন্ত্ৰিত, একেটা সেৱা বিধিৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব লাগিব। দুয়োটা পদৰ একে প্ৰকৃতি আৰু আহৰ্তা থাকিব লাগিব। দুয়োটা পদৰ কাৰণে একে প্ৰকৃতি আৰু আহৰ্তাসমূহ একে হ'ব লাগিব। এইখিনি থাকিব যোগ্যতাৰ চৰ্ত আৰু পাৰস্পৰিক
মিলৰ বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ৰ ফেচবুক পোষ্টত আছিল, আপোনালোকক পঢ়ি শুনালোঁ আৰু আপোনালোক সকলোৱে আশা কৰোঁ বুজি পাইছে। আৰু এটা ইনফৰমেশ্যন ইয়াতে লিখা, সৰলকৃত প্ৰক্ৰিয়া। আবেদনকাৰীসকলে প্ৰফাইলৰ দৃষ্টিৰে পঞ্জীয়ন কৰিব লাগিব, নিজৰ প্ৰফাইলটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। বিষয়াসকলে সত্যাসত্য নিৰূপণ আৰু পৰামৰ্শ প্ৰদান কৰিব, এই বিষয়ে জনাব। বিভাগীয় শীৰ্ষ বিষয়া আৰু ৰাজ্যিক বিষয়াসকলে অনুমোদন জনাব আৰু বদলীকৰণৰ আদেশ জাৰি কৰিব। এই ছিষ্টেমতে প্ৰক্ৰিয়াখিনি হ'ব কামৰ। মূল নিয়ম, এই পৰ্টেলটোত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে মূল এটা নিয়ম দি দিছে মুখ্যমন্ত্ৰী মহোদয় আপোনালোক সকলোকে, যে প্ৰতিজন আবেদনকাৰীৰ বাবে যোনে এপ্লাই কৰিব 2টা বদলীকৰণৰ আবেদনত সীমিত হ'ব। আপোনালোকে 2বাৰ বদলীকৰণ কৰি ট্ৰান্সফাৰ হ'ব পাৰিব, ইয়াতকৈ ওপৰত 3বাৰ আপোনালোকে নোৱাৰিব। সেইকাৰণে আপোনালোকে যেতিয়া এপ্লাই কৰিব সেই হিচাপে এনেকুৱা হিচাপে এপ্লাই কৰে যাতে 2বাৰে ইউজ কৰিব পাৰে। সেইকাৰণে একেবাৰে চিন্তা চৰ্চা কৰি ক'ত যাব সেই হিচাপে মিউচুৱেলি মিলাই ট্ৰান্সফাৰ হ'বলৈ চেষ্টা কৰিব। এইখিনি আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। এতিয়া আহিল আমাৰ নেক্সট মেইন কথাটো হ'ল, এই পৰ্টেলটো মুকলি কেতিয়া হ'ব মুকলি 1 জানুৱাৰী 2025। আৰু মুখ্যমন্ত্ৰী মহোদয় এই বিষয়ে আপোনালোক সকলোকে ফেচবুক লাইভতো জনাইছে আৰু আমিও এইটো ভিডিঅ' আপলোড কৰিছোঁ, গতিকে সেইটো আপোনালোকে চাব পাৰে ৰেফাৰেঞ্চৰ কাৰণে। আৰু এইটো বিষয়খিনি ইয়াতে অলৰেডি জনাই দিছে। আৰু এই ভিডিঅ'টো আপোনালোক সকলোৰ প্ৰচাৰৰ কাৰণে হেল্পৰ কাৰণে বনাইছোঁ। আপোনালোকে যিমান পাৰে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব, সকলোৱে জানিব পাৰিব। কাৰণ এনেকুৱা হ'ব পাৰে বহুতে ব্যস্ততাৰ মাজত এইখিনি বস্তু চাব পৰা নাই, গতিকে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। কোনোবাই এনেকুৱা হয় মোবাইলটো চাব নোৱাৰে, হয়তো ভিডিঅ'টো চাই পেলাই তেওঁ জানিব পাৰিব ইনফৰমেশ্যনখিনি। সেইকাৰণে আপোনালোক সকলোৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। OLS অসম ইউটিউব চেনেলত আমাৰ চেনেলটোৰ লগত সংযুক্ত থাকিব। ধন্যবাদ, থেংক ইউ।